हेलो फ्रेंड, आज आम खोज काढ़िबले ओলাই আহিলো। आही आमी बहुत दूर पालोही और या गाँवर भितरলৈকে आহি पालो। कत গৈছা আৰু আমি আহি থাকোতে ইয়া সাচি গছ দেখা পালো। সাচি গছ গোলাঘাটত প্ৰায় মানে ঘৰে ঘৰে দেখিবলৈ পোৱা যায়। ইয়া চাওক গোটে বাৰীটো সাচি গছ আৰু তলে তলে চাহৰ বাগান কিমান ধুনীয়াকৈ কৰিছে চাওকচোন। আৰু সাচি গছটো কিমান মূল্যৱান গছ হয় সকলোৱে জানে। ইয়া চাওকচোন গোটে বাৰীটো সাচি গছ। বহুত দূৰ খোজকাঢ়ি আহি আমাৰ ভাগৰ লাগি গৈছে। এতিয়া আমি টেনপুৰ যোৱাৰ ৰাস্তা পালোহি। এতিয়া ৰুমলৈ গৈ আছো। এতিয়া আমি ৰুমত আহি পালো। ৰুমত আহি পাই মেলি কি বনাম আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। এয়া মই চুজি লৈছো। চুজিখিনি মই ধুনীয়াকৈ ভাজি লম। এনেকৈ ৰংচুৱাকৈ ভাজি ললো। লোৱাৰ পিছত এইখিনি মই উলিয়াই লৈছো। আৰু লগতে মই কেৰাহীটো পাতি দিলো আৰু এয়া ঘিউ দিলো। ঘিউ দি মেলি ইয়াৰ লগতে চেনি দিলো। চেনি দি অকমান এনেকৈ ভাজি লৈছো। এয়া চাওক এয়া গাখীৰ দিনতে মই গৰম কৰি থৈছো। এইটোৱেদি বনাম। চেনি আৰু ঘিউ এনেকৈ ভাজি লোৱাৰ পিছতে লগতে দিলো ভাজি থোৱা চুজিখিনি দি এনেকৈ মই লৰাই দিছো। ৰংচুৱাকৈ ভাজি লোৱাৰ পিছতে এড কৰিলো গাখীৰ। গাখীৰখিনি দি মেলি মই অকমান লৰাই দিছো। লগতে লৈছো কাজু বাদাম আৰু সৰু সৰুকৈ কাটি লোৱাৰ পিছত ইয়াতে মই এড কৰি দিছো। এয়া চাওক এইখিনি এতিয়া মই অলপ টাইমৰ কাৰণে লৰাই ঢাকি থৈ দিম। ঢাকি থোৱাৰ পিছতে এয়া চাওক হৈছে আৰু এইখিনি এতিয়া মই কাঁহী এখনত উলিয়াই লম। এনেকৈ উলিয়াই ইয়াতে মই সমান কৰি দিম। এয়া চাওক এনেকৈ দি দিছো। এই দেখিছে কাঁহী এখনত সমান কৰি লোৱাৰ পিছত মই এনেকৈ কাটি লৈছো। এয়া দেখিছে কেনেকৈ কাটিছো। এতিয়া বৰপি ষ্টাইলত কাটিম মই। গোটেইখিনি কটা হ'ল। এয়া চাওক ধুনীয়াকৈ এৰাই গৈছে। এইখিনি মই উলিয়াই লৈছো। এনেকৈ উলিয়াই লৈছো প্লেট এখনত। প্লেট এখনত উলিয়াই লৈ এনেকৈ কাজু বাদাম সৰু সৰুকৈ কাটি দিছো। এয়া চাওক কিমান ধুনীয়া হৈছে। আৰু কোনে কোনে এনেকৈ বনাই খোৱা নাই বনাই খাই চাব। বহুত টেষ্টি হয়, হেলদি হয়। লগতে আমি চাহ বনাই খালো। চাহ অকল বনোৱাটো দেখালো। এয়া এতিয়া মই চব্জি বনাব লৈছো। এয়া আদা নহৰু পিঁয়াজ আৰু জলকীয়া। এয়া পিৰালি পালেং আজি অলপ বেলেগ ষ্টাইলত বনাম। এতিয়া এইখিনি মই পিচি ললো। লোৱাৰ পিছতে পিৰালি পালেংখিনিও ইয়াৰ লগতে মই পিচি ল'ম। এইখিনি দি ধুনীয়াকৈ পিচি লৈ বনাম। কেনেকৈনো বনাম আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। এতিয়া পিচি ললো। এয়া ইয়াৰ লগতে লৈছো মই আলু পেচবিন পিঁয়াজ সৰু এটা কাটি থৈছো আৰু মাছ ফ্ৰাই কৰা কেৰাহীতে মই পিঁয়াজখিনি ভাজি ল'ম। এইখিনি অলপ ৰংচুৱাকৈ ভাজি ল'ম। ইয়াৰ লগতে দিছো মই পাঁচফোৰণ অলপ। এইখিনি ভাজা হৈছে আৰু মোৰ আৰু এতিয়া দিছো পেচবিন আলু এইখিনি অকণমান লৰাই দি
এতিয়া দিছোঁ নিমখ, লগতে দিছোঁ হালধি গুড়ি, মাছখিনি ফ্ৰাই কৰি এনেকৈ উলিয়াই থৈছোঁ। ভিডিঅ' কৰিবলৈ পাহৰিলোঁ। এয়া দেখিছে, ইয়াৰ লগতে মই এতিয়া বনাম। এতিয়া মই ঢাকোনটো আঁতৰাই চাই লওঁ। এয়া আলু ফ্ৰেঞ্চবিন ভাজা হৈছে আৰু অকণমান লৰাই দিছোঁ। ইয়াতে দিম এতিয়া আদা নহৰু আৰু পিঁয়াজ জলকীয়া পিৰালি পালেং পিচি থোৱাখিনি দিছোঁ। গোটেইখিনি ওলাই অহা নাই, পানী অলপ দি এতিয়া গোটেইখিনি দিছোঁ। দি লোৱাৰ পিছত মই অলপ লৰাই দিছোঁ। ইয়াতে এতিয়া মই এড কৰিম ধনিয়া পাউডাৰ, লগতে দিছোঁ জিৰা পাউডাৰ, এতিয়া মই অলপ লৰাই দিছোঁ। দেখিছে আপোনালোকে ইমান ধুনীয়া হৈছে। এতিয়া অলপ টাইমৰ কাৰণে ঢাকি থৈ দিম। অলপ টাইম পিছতে মই ঢাকোনটো আঁতৰাই চালোঁ। এয়া ভাজিখিনি হৈছে আৰু এতিয়া মই পানী দিম। পানী দিছোঁ। পানী অলপ দি মই লৰাই দিলোঁ। লৰাই দিয়াৰ পিছতে মাছ দিম। এতিয়া মাছখিনি দিছোঁ। এয়া বেছি মাছ নিদিওঁ, 2 পিচ 3 পিচমান দিছোঁ। এটা অকণমান গুৰি হৈ গৈছে, ভাঙি গৈছে মাছটো, আৰু এনেকৈ লৰাই দিছোঁ। তাৰপিছতে মই ঢাকি থৈ দিম। এতিয়া এয়া চাওক, আকৌ মই ঢাকোনটো আঁতৰাই চালোঁ। এয়া চাওক, মোৰ চব্জি ৰেডি। চাওকচোন ইমান ধুনীয়াকৈ উতলি আছে। এয়া চাওক ইমান ধুনীয়া হৈছে। কোনে কোনে এনেকৈ বনাই খাই ভাল পায় মোক কমেণ্ট বক্সত জনাব দেই সকলোৱে। নেক্সট ডে আমি চিনেমা চাবলৈ ওলাই আছোঁ। এয়া জ্ঞানী মই ৰেডি। চিনেমা চাবলৈ বুলি ওলাই আহি ইয়াতে মেলা দি থকা দেখা পালোঁ। তাকে ভাবিলোঁ সোমাই যাওঁ বুলি। সোমাই আহি দেখা পালোঁ এয়া ফাষ্টফুডৰ দোকান, আৰু পানীপুৰি খাই লওঁ এতিয়া। বলক এতিয়া ভিতৰত কি কি আছে চাওঁ। জ্ঞানী আৰু মই ঘূৰি চাই আছোঁ। দেউতাকে ভিডিঅ' কৰিছে আজি। এফালে দেখা পাইছে আপোনালোকে মেখেলা চাদৰ, এইফালে আমি আৰু কি কি আছে চাই লওঁ। এয়া চাওক, কাঠেৰে বনোৱা সৰু সৰু মৰম লগা বস্তুবোৰ। ট্ৰে আছে, কাপ আছে, গ্লাছ আছে। ইয়াতে চাওকচোন কিমান মৰম লগা। আৰু হেতা আছে, ডাঙৰ ট্ৰে আছে, ঘড়ী আছে, লগতে এয়া বেলেগ বেলেগ ডিজাইনৰ কাপ গ্লাছ। চাওকচোন কিচেনৰ সামগ্ৰীসমূহ কিমান ধুনীয়া ধুনীয়া প্লেট আছে, কাপ আছে। ইয়াতে আছে কুৰ্তি, নাইটি, প্লাজো পেণ্ট ফিক্স দামৰ। এয়া চাওক দামবিলাক লিখাই আছে ইয়াতে। আৰু এয়া কিতাপৰ দোকান। এয়া চাওক, লগতে এয়া আমাৰ অসমীয়া লোকবাদ্য যন্ত্ৰসমূহ চাওক।
এয়া চাওক কি আছে এয়া চাওকচোন কাঠেৰে বনাইছে ইমান ধুনীয়াকৈ বাঁহী আছে ঢোল আছে পেঁপা আছে কি আছে চাওক আপোনালোকে দেখা পাইছে লগতে ইয়াত ড্ৰাই ফ্ৰুট এয়া চাওক কি আছে আমৰো আছে ইয়াতে আৰু কেজুৰ আছে বাদাম আছে কিচমিচ আৰু এয়া পাপৰ বেলেগ বেলেগ ধৰণৰ পাপৰ এয়া চাওক লগতে ইয়াতে আচাৰ পোৱা যায় এয়া ষ্টেজত বক্স আছে ইয়াতে ৰাতি হলে প্ৰগ্ৰাম হয় এইফালে আমি ঘূৰি ঘূৰি চালো অলপ ফালে খাৰু কাৰ পছন্দ হৈছে মোৰ ইমান পছন্দ হোৱা নাই হলেও চাইছো আৰু এইফালে চেন্ডেল আৰু আমি ওলাই আহিলো পপকৰ্ন লৈ মেলি এতিয়া সিনেমা চাবলৈ যাম আৰু এতিয়া আমি ওলাই আহি পালোহি সিনেমা হল এতিয়া ওপৰলৈ গৈ আছো এতিয়া আমি সিনেমা হলত বহিলো মানুহবোৰ আহি আছে এয়া জ্ঞানী সিটতে অকমান খেলি আছে তাই পাপা চিঞৰি আছে আমি চাবলৈ আহিছিলো এনিমেল মুভি আৰু এয়া তাৰে সিন অলপ দিছো আৰু এতিয়া শেষ হ'ল সিনেমাখন আমি এতিয়া ওলাই আহিছো এতিয়া মই জ্ঞানীক লৈ বাহিৰলৈ গৈ আছো আৰু জ্ঞানীৰ বোলে গৰম উঠি গৈছে জেকেট নিপিন্ধে খুলি দিছে জেকেটখন এতিয়া আমি এয়া এডোখৰলৈকে আহি পালো আৰু ইয়াৰ পৰাও নামি যাব লাগিব মানুহ দেখিছে মানুহ একদম ফুল হৈ আছিলে এয়া ফটো উঠিছিলো জ্ঞানী আৰু মই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব বাই